উত্তৰ পূৰ্বাঞ্চল প্ৰসিদ্ধ শ্ৰী শ্ৰী নলবাৰীৰ যি হৰি মন্দিৰ আছে আৰু এই হৰি মন্দিৰৰ ৰাস মহোৎসৱলৈ মাজত মাথো আৰু কেইটামান দিন বাকী ৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া যি ৰাস মহোৎসৱ এইবাৰ ১৩ দিনীয়াকৈ ইয়াত আয়োজন কৰা হৈছে আৰু বিশেষভাৱে এই যি ৰাসৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। হৰি মন্দিৰৰ যি প্ৰাংগণ আছে এই প্ৰাংগণ ইতিমধ্যে চাফ কৰি থকা দেখা গৈছে আৰু ৰাসৰ কাৰণে যিখিনি কৰণীয় যি প্ৰস্তুতি ইতিমধ্যে সেই প্ৰস্তুতি এতিয়া তুংগত উঠিছে, কাৰণ ৰাস মহোৎসৱলৈ মাজত মাথো আৰু কেইটামান দিন বাকী আৰু তাৰ প্ৰাকক্ষণত যি প্ৰস্তুতি ইতিমধ্যে যি মৃন্ময় মূৰ্তিৰ কাম ইয়াত চলি আছে আৰু কিছু মোৰ লগত হৰি মন্দিৰ সমিতিৰ লোক আছে, আমি কথা পাতিব বিচাৰিম। যিহেতু জ্যেষ্ঠজনক লৈ এখন মজবুত সমিতিও গঠন কৰা হৈছে এই ৰাস মহোৎসৱৰ বাবে। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু এইবাৰ ৰাস মহোৎসৱ ৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব, কি ক'ব? আমাৰ ১৩ দিনীয়া কৰি ৰাস মহোৎসৱ আৰম্ভ, মোটামুটি কাম চলি আছে। কামৰ হেৰিতে আৰু পেণ্ডেলৰ কামো মোটামুটি কালি পৰহিৰ পৰা আৰম্ভ হৈ যাব আৰু ছাইডৰো আমাৰ খলা বিভাগৰ কাম মোটামুটি কালিৰ পৰা আৰম্ভ কৰি দিব। এইবাৰ কেনেকুৱাভাৱে আয়োজন কৰিব ৰাস মহোৎসৱ? ৰাস মহোৎসৱখন কেনেদৰে আয়োজন কৰিব? অনবাৰত কৰি ভালেই হ'ব, কিন্তু জুবিনদাৰ কাৰণে ইয়াতে গান বাজনাটো জুবিনদাৰ কাৰণে নহয়। থিয়েটাৰ আমন্ত্ৰণ কৰিছে? থিয়েটাৰ 4খন আমন্ত্ৰণ কৰা হৈছে। এনেই প্ৰতি বছৰে 12ৰ পৰা 14খন থিয়েটাৰ থাকে, এইবাৰ মাত্ৰ 4খন ভ্ৰাম্যমান থিয়েটাৰ মাতিছে। এইবাৰ 4খন মাতা হৈছে কি জুবিনৰ কাৰণে বেছি হেৰি নকৰে আৰু কি বস্তু। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী ইয়াৰ হৰি মন্দিৰ সমিতিৰ লোক আছে, আমি কথা পাতিব বিচাৰিম। যিহেতু ৫ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব, সকলোৱে গম পায় উত্তৰ পূৰ্বাঞ্চল প্ৰসিদ্ধ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস বুলি ক'লে বিশ্ববিখ্যাত, কি ক'ব? এতিয়া নমস্কাৰ জনালোঁ। প্ৰথম কথা হ'ল কি, নলবাৰীৰ আমাৰ যি শ্ৰী শ্ৰী হৰি মন্দিৰৰ যি ৰাস মহোৎসৱ, এইটো আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমাৰ নলবাৰীবাসীৰ কাৰণে গৌৰৱৰ কথা আৰু এইটো বহুত অসমৰ ভিতৰতে জাকজমক হৈ এই ৰাস উদযাপন কৰা হয় আৰু এই আমাৰ 5 তাৰিখৰ পৰা এই ৰাস অনবেলিৰ দৰে এইবাৰো তাৰমানে আমাৰ সুন্দৰভাৱে জাকজমক কৰি ৰাসখন হোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈ গৈছে। এটা কথা, সকলোৰে হিয়াৰামতো সাৰ্থক জুবিন গাৰ্গ সকলোকে এৰি গুচি গ'ল, যাৰ বাবে দুৰ্গা পূজাই হওক বা লক্ষী পূজাৰ যিসমূহ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে, এইবাৰ হৰি মন্দিৰত কিবা তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই? প্ৰথম কথা, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলিটো আমাৰ হ'বই, ইয়াতে ডেফিনেটলি হ'ব। গৰ্ডন ফিল্ডত সামূহিকভাৱে হ'ব আৰু আমাৰ জুবিনদাৰ 52 বছৰত তেখেতৰ মৃত্যু হোৱাৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰী মহোদয় ৰাজ মহোৎসৱৰ সভাপতি তেখেতে তাৰমানে সিদ্ধান্ত লৈছে যে 52 ফুট ওখ কৰি নলবাৰীৰ প্ৰৱেশদ্বাৰত তেখেতৰ এটা মূৰ্তি স্থাপন কৰিব, এনেকুৱাই হৈ আছে। অতি গুৰুত্বপূৰ্ণ কথা, যিহেতু জুবিন গাৰ্গে সকলোকে কন্দুৱাই গুচি গৈছে আৰু যাৰ বাবে 52 বছৰ বয়সতে জুবিন গাৰ্গে ইহলীলা সম্বৰণ কৰিছে আৰু যি এই ৰাস মহোৎসৱ আছে, সেই ৰাস মহোৎসৱত প্ৰায় 52 ফুট যি জুবিনৰ প্ৰতিমূৰ্তি মেইন দুৱাৰ দলিত স্থাপন কৰা হ'ব। আৰু এগৰাকী লোক আছে, আমি কথা পাতিব বিচাৰিম। যিহেতু ৰাস মহোৎসৱলৈ বেছি দিন নাই, আপোনালোকে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে আমি দেখিবলৈ পাইছোঁ, কি ক'ব? নলবাৰীৰ ৰাস বুলি ক'লে এটা সম্প্ৰীতিৰ অনুষ্ঠান আৰু নলবাৰীৰ প্ৰতিজনৰ ৰাস বুলি ক'লে এটা আৱেগ জড়িত হৈ থাকে। গতিকে নলবাৰীৰ এই ৰাস মহোৎসৱে এটা সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ ধৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ এক আধ্যাত্মিক অনুষ্ঠান শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী, আৰু প্ৰতিবৰ্ষত এই ৰাস মহোৎসৱ আমি উদযাপন কৰি আহিছোঁ। এইবাৰো অহা 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ 13 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াক ৰাস মহোৎসৱ পালন কৰা হ'ব। ইতিমধ্যে আপোনালোকে দেখিছে যে আজিৰ পৰা মানে আমাৰ এই ৰাসৰ যিটো অগ্ৰগতিৰ ক্ষেত্ৰত বা ৰাসৰ কাম কাজৰ ক্ষেত্ৰত যথেষ্ট মানে কাম কৰাৰ বাবে ইতিমধ্যে অগ্ৰগতি আমি কৰিছোঁ। তাৰ লগে লগে আমি আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অসমৰ ৰাইজক আমি ৰাস মহোৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ আমাৰ ইয়াত গ্ৰন্থমেলা মানে প্ৰতি বছৰে হৈ আহিছে, গ্ৰন্থমেলা হ'ব। তাৰ লগে লগে মীনা বজাৰ, ভ্ৰাম্যমান বাণিজ্য মেলা, বিভিন্ন ধৰণৰ ইয়াত মানে অনুষ্ঠান আৰু আধ্যাত্মিকতাৰে ৰাস মহোৎসৱটো যিহেতু আমি পালন কৰি আহিছোঁ আৰু আধ্যাত্মিক দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে ইয়াত আমাৰ ৰাস মহোৎসৱৰ পূজা অৰ্চনা ইয়াত আৰম্ভ হ'ব। তাৰ লগে লগে আমাৰ বিভিন্ন দিশেৰে ইয়াত ভ্ৰাম্যমানৰো 4খনকৈ আগশাৰীৰ নাট্য দলে ইয়াত অংশগ্ৰহণ কৰিব। আমি মানে প্ৰতিটো ক্ষেত্ৰত ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। তাৰ লগে লগে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হৃদয়ৰ শিল্পী
জুবিন গাৰ্গদেৱৰো মানে স্মৃতিত আমি কিছু কিছু অংশ বা জুবিনদাৰ নামত আমি কাৰণ জুবিনদাক আমি কোনোদিনে আমাৰ প্ৰতিজন অসমীয়াই অন্তৰৰ পৰা বিদায় দিব নোৱাৰোঁ কাৰণ জুবিনদা আমাৰ প্ৰাণৰ শিল্পী আৰু এইগৰাকী শিল্পীৰ আকস্মিক বিয়োগে ৰহস্যজনক মৃত্যুৱে প্ৰতিজনকে মৰ্মাহত কৰিছে আৰু আমি এটা কথাই আপোনালোকৰ মাধ্যমেৰে কৈছোঁ জুবিনদাই ন্যায় পাব লাগিব আৰু সমান্তৰালভাৱে আমি যেতিয়ালৈ ন্যায় নাপায় জুবিনদাৰ মৃত্যুৰ লগত জড়িত ব্যক্তিসকলৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব তাৰ লগে লগে জুবিনদাৰ পৰিয়ালে ন্যায় পাব লাগিব জুবিনদাই ন্যায় পাব লাগিব এইটো আমি কামনা কৰিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ কথা যিহেতু এই হৰি মন্দিৰৰ যিখন ৰাস মহোৎসৱ এই ৰাস মহোৎসৱ প্ৰায় 12ৰ পৰা 14খন আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলে ইয়াত নাট প্ৰদৰ্শন কৰে কিন্তু এইবাৰ মাত্ৰ 4খন ভ্ৰাম্যমাণ থিয়েটাৰ ইয়াত ভুমুকি মাৰিব কাৰণ এটাই যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ আপোনালোকে 4খন মাত্ৰ ভ্ৰাম্যমাণ থিয়েটাৰ ইয়াত আমন্ত্ৰণ জনাইছে সেই থিয়েটাৰ কেইখন মানে এইবাৰ আমি ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে আপোনালোকে জানে যে আমি এইবাৰ 4খন আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে তাৰ আগত আমি কিছু সংখ্যক নাট মহোৎসৱক নাট্য দলক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকলে হয়তো মানে কিবা কাৰণত আমাৰ ইয়াত আহিব নোৱাৰে কিন্তু এইবাৰ আগশাৰী বিশেষকৈ হেঙুল তাৰ লগে লগে আপোনাৰ ইতিহাস তাৰ লগে লগে সূৰ্য আৰু এইকেইখনে মানে 4খনে আগশাৰীৰ নাট্য দলে ইয়াত নাট্য ভ্ৰাম্যমাণ দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ লগত আমাৰ আধ্যাত্মিকতাটো আমি যাতে সমান্তৰালভাৱে চলাই নিব পাৰোঁ আৰু তাৰ লগে লগে আমি অহা 7 তাৰিখে আপোনালোকে জানে যে নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত একেলগে নলবৰীয়া 8,000 শিল্পীয়ে তাত অংশগ্ৰহণ কৰি জুবিনদাৰ গীত পৰিৱেশন কৰিব তাৰ লগে লগে যিহেতু ভূপেনদাৰ আমাৰ হিয়াৰ আমুঠু আমাৰ প্ৰতিগৰাকী ভাৰত ৰত্ন ভূপেনদাৰো সেইদিনা অহা 5 নৱেম্বৰ তাৰিখে মৃত্যু তিথি তেখেতলৈ আমাৰ শ্ৰদ্ধাঞ্জলি মানে অনুষ্ঠান থাকিব এই বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে ৰাস মহোৎসৱখন এইবাৰ উদযাপন কৰা হৈছে ধন্যবাদ জনাইছোঁ আৰু এই সমিতিৰ লোকসকল আছিল আমি তেখেতৰ মনৰ ভাৱ জানিলোঁ কিদৰে এইবাৰ ৰাস মহোৎসৱখন তেখেতসকলে ইয়াত উদযাপন কৰিব 4খন আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলে এইবাৰ ইয়াত নাট প্ৰদৰ্শন কৰিব আৰু জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰায় 52 ফুট ওখ জুবিনৰ ইয়াত প্ৰতিমূৰ্তি এটা সজোৱা হ'ব আৰু এনেদৰে এতিয়া যি নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি এনেদৰে তুংগত উঠিছে